নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাম। শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ বহুত ইম্পৰ্টেণ্ট ভিডিঅ হয়, আপোনালোকে সম্পূৰ্ণ চাব। আজি মই এই ভিডিঅত আপোনালোকক লাইভ ডেমো দেখাম যে আপোনালোকে কেনেকৈ গুণোৎসৱত OMR শীট পেকিং কৰিব। শিক্ষাগুৰুসকল প্ৰতিটো বিদ্যালয়ে OMR শীট পাইছে। OMR শীটত কি হয়, এনেকুৱা আমাৰ পেকেটৰ ভিতৰত আহে OMR শীট বিলাক, আপোনালোকে দেখা পাই আছে পেকেটটো। তো এই পেকেটটো আপোনালোকে পেলাই নিদিব। যেতিয়া ইভালুৱেশ্যন কমপ্লিট হ'ব তেতিয়া সেম এই এনেকুৱা পেকেটত আপোনালোকে OMR শীট বিলাক ভৰাই দিব। তাৰপিছত আপোনালোকে এনেকুৱা এনভলপৰ ব্যৱস্থা ৰাখিব। যদি আপোনালোকৰ LP স্কুল হয়, LP স্কুলৰ ক্ষেত্ৰত 4টা পেকেটৰ ব্যৱস্থা ৰাখিব বা 5টা পেকেটৰ ব্যৱস্থা ৰাখিব। যদি MB স্কুল হয় তেনেহলে আপোনালোকে 4টা বা 5টাৰ ব্যৱস্থা ৰাখিব। যদি আপোনালোকৰ ME স্কুল হয়, ME স্কুলৰ ক্ষেত্ৰত আপোনালোকে 2টাৰ ব্যৱস্থা ৰাখিব। আৰু আপোনালোকে যদি হাই স্কুল হয় বা অনলি 9 হয় তেনেহলে আপোনালোকে কি কৰিব, 2টাৰে ব্যৱস্থা ৰাখিব। অনলি যত ক্লাস 1 আছে, 1 to 5 বা 1 to 8 আছে, তাতে আপোনালোকে 4টাৰ ব্যৱস্থা ৰাখিব। ইয়াতে আপোনালোকে কি লিখিব, ফাৰ্স্ট স্কুল ডাইচ কোড লিখিব। আৰু ইয়াৰ আগত মই কৈ দি আছো, এনেকুৱা কিছুমান কাগজৰ টুকুৰাৰ ব্যৱস্থা ৰাখিব স্কুলত, যত আমাৰ পেকেটিংত সুবিধা হ'ব। মই এই ভিডিঅত আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ পেকেটিং কৰিব। তাৰপিছত কি এনেকুৱা বোৰ্ডৰ ব্যৱস্থা যদি পাৰে আপোনালোকে কৰি ৰাখিব, কাৰণ আমাৰ এনেকুৱা বোৰ্ড দি যদি আমি পেকেটিং কৰো তেনেহলে কি হয়, আমাৰ OMR বিলাক ফোল্ড নহয় আৰু আমাৰ স্কেনিংত সুবিধা হয়। আপোনালোকে ইয়াত ডিসপ্লে দেখা পাই আছে, এনেকুৱা এনভলপত আপোনালোকে ফাৰ্স্ট আগৰ পৰা লিখি ৰাখিব যে স্কুল ডাইচ কোড লিখি ৰাখিব, স্কুল নেম লিখি ৰাখিব, ক্লাস্টাৰ নেম লিখি ৰাখিব, ব্লক নেম লিখি ৰাখিব, ডিস্ট্ৰিক্ট নেম লিখি ৰাখিব। আৰু পাঁচ যিখন পেকেট থাকিব এইখন প্ৰতিটো বিদ্যালয়ৰ কাৰণে, যদি LPO হয় বা ME হয় বা হাই হয়, এইখন আপোনালোকে কি কৰিব, ইয়াতে লিখিব ষ্টুডেন্ট এটেন্ডেন্স শীট আৰু ক্লাসটো লিখি দিব কিমান ক্লাসৰ পৰা কিমান ক্লাস লৈকে আছে। আৰু তলত আপোনালোকে দেখা পাই আছে সিগনেচাৰ অফ ST আৰু সিগনেচাৰ অফ এক্সটাৰ্নেল ইভালুৱেটৰ। এইখন আপোনালোকে মাস্ট লাগিবই যদি আপোনালোকে এনেকুৱা পেকেট ব্যৱহাৰ কৰে। তা প্ৰথম পেকেটত আপোনালোকে এটেন্ডেন্স শীটটো ভৰাই দিব। আগত কি আছিল, আমাৰ প্ৰথম পেকেটত স্কুল ইভালুৱেশ্যন আৰু এটেন্ডেন্স শীট পেকেটিং কৰিছিলো আমি, কিন্তু বৰ্তমান স্কুল ইভালুৱেশ্যন আমাৰ অনলাইনত হ'ব। এই কাৰণে কি আমাৰ প্ৰথম পেকেটত কি হ'ব, অনলি ষ্টুডেন্ট এটেন্ডেন্স শীট। সেকেন্ড যিখন পেকেট আছে, যদি আপোনালোকৰ LP স্কুল হয় বা MB স্কুল হয় তেনেহলে অনলি ক্লাস 1 to আপোনালোকে ভৰাব। আগৰ নিচিনা সেম লিখিব, লিখি আপোনালোকে অনলি ইয়াতে লিখি দিব ক্লাস 1 OMR শীট, মানে ক্লাস 1 ৰ OMR শীট। আৰু ইয়াতে আপোনালোকে ST সিগনেচাৰ কৰি দিব আৰু এক্সটাৰ্নেল সিগনেচাৰ লৈ ল'ব। থাৰ্ড পেকেটত কি হ'ব, যদি LP স্কুল বা MB স্কুল হয়, থাৰ্ড পেকেটত কি হ'ব, আপোনাৰ অনলি ক্লাস 2 ৰ OMR শীট। সেম আগৰ নিচিনা আপোনালোকে স্কুল ডাইচ কোড, স্কুল নেম, ব্লক নেম, ক্লাস্টাৰ নেম লিখিব, ইয়াতে সিগনেচাৰ লৈ ল'ব এক্সটাৰ্নেল ইভালুৱেটৰ আৰু ST। আৰু যেটো 4 নম্বৰ পেকেট থাকিব, যদি LP স্কুল বা MB স্কুল হয়, LP স্কুলৰ ক্ষেত্ৰত আপোনালোকৰ ক্লাস 3 to 5 ৰ OMR বিলাক পেকেটিং হ'ব 4 নম্বৰ পেকেটত। আৰু যদি MB স্কুল হয় তেনেহলে ক্লাস 3 to 8 ৰ OMR শীট বিলাক পেকেটিং হ'ব 4 নম্বৰ পেকেটত। আৰু যদি আপোনালোকৰ ME স্কুল হয় তেনেহলে ফাৰ্স্ট পেকেটত আপোনালোকে ষ্টুডেন্ট এটেন্ডেন্স শীট বিলাক ভৰাব আৰু কোন ক্লাসৰ পৰা কোন ক্লাস লৈকে আছে এইখন আপোনালোকে লিখি দিব তাতে। আৰু সেকেন্ড পেকেটত ক্লাস 6 to 8 ৰ OMR শীট বিলাক আপোনালোকে ভৰাই দিব। আৰু যদি 9 হয় তেনেহলে 9 ৰ OMR শীট বিলাক আপোনালোকে ভৰাই দিব। এই 4টা পেকেট আপোনালোকে বা 2টা পেকেট কৰাৰ পিছত এনেকুৱা আপোনালোকে পেকেট পাব, যত এনেকুৱা ষ্টিকাৰ লগা থাকিব, কিছুমান ডিটেইলছ বিচাৰিব, যেনেকৈ স্কুল ডাইচ কোড, স্কুল নেম, ব্লক নেম, ডিস্ট্ৰিক্ট নেম বা কিমানটা OMR শীট আপোনালোকে ইউজ কৰিছে, এইবিলাক লিখি এই 4টা পেকেট আপোনালোকে ফাইনেল এইখন পেকেটত পেকেটিং কৰিব লাগিব। যদি আপোনালোকৰ LP স্কুল হয় তেনেহলে 4টা পেকেট হ'ব, যদি
MB স্কুল হয় তেনেহ'লে 4টা পেকেট হ'ব, মানে য'ত ক্লাছ 1 আছে তাতে 4টা পেকেট হ'ব। আৰু যদি আপোনালোকৰ ME বা হাই স্কুল হয় তাতে 2টা পেকেট হ'ব। এই পেকেটবিলাক আপোনালোকে ফাইনেল এটা পেকেটত পেকেটিং কৰিব লাগিব, এনেকুৱা পেকেটত। আৰু আপোনালোকৰ মনত ৰাখিব, যদি আপোনালোকক লা দিয়ে তেনেহ'লে এইটো যেতিয়া পেকেটিং কৰিব ইয়াতে আপোনালোকে লা দি দিব, তেনেহ'লে এইটো সিল হৈ যাব। তা মই এতিয়া আপোনালোকক কেনেকৈ এইবিলাক আপোনালোকে পেকেটিং কৰিব বা আপোনালোকে এই কাগজবিলাকৰ ব্যৱহাৰ কেনেকৈ কৰিব বা বৰ্ডৰ ব্যৱহাৰ কেনেকৈ কৰিব মই সম্পূৰ্ণ এই ভিডিঅ'ত আপোনালোকক দেখাই দিম। আপোনালোক সম্পূৰ্ণ চাব ভিডিঅ'খন। শিক্ষাগুৰুসকল, আপোনালোকে ইয়াতে OMR sheet দেখা পাই আছে আৰু ইয়াতে পেকেটবিলাক দেখা পাই আছে। আমি ফাৰ্ষ্ট কি কৰিব লাগিব, যিখন আমাৰ স্কুল ষ্টুডেণ্ট এটেণ্ডেঞ্চ শ্বীটবিলাক আছে এনেকুৱা পেকেট এটা থাকিব, সেই পেকেটত আপোনালোকে ভৰাই দিব। ভৰাই আপোনালোকৰ যিখন পেকেট থাকিব ষ্টুডেণ্ট এটেণ্ডেঞ্চত সেইখনত আপোনালোকে এই ষ্টুডেণ্ট এটেণ্ডেঞ্চ শ্বীটটো ভৰাই দিব। আপোনালোকে পেকেটটো আগৰ পৰা চেক কৰি ল'ব কি লিখা আছে। যদি ষ্টুডেণ্ট এটেণ্ডেঞ্চ শ্বীট বুলি লিখা আছে আপোনালোকে তাতে আপোনালোকে ষ্টুডেণ্ট এটেণ্ডেঞ্চ শ্বীট লিখি দিব। আৰু ইয়াতে স্কুল ডাইচ কোড, স্কুল নেম, ক্লাষ্টাৰ নেম, ব্লক নেম, ডিষ্ট্ৰিক্ট নেম এইবিলাক আপোনালোকে ফিল আপ কৰি দিব। ইয়াতে আপোনালোকে ছিগনেচাৰ লৈ ল'ব STৰ, আৰু ইয়াতে এক্সটাৰ্নেল ইভ্যালুৱেটৰৰ ছিগনেচাৰ লৈ ল'ব। আৰু ইয়াতে আছে ষ্টুডেণ্ট এটেণ্ডেঞ্চ শ্বীট, ইয়াতে আপোনালোকে ক্লাছ লিখি দিব, কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে আছে। ধৰক যদি 1 to 5 হয় 1 to 5 লিখি দিব, যদি 6 to 8 হয় 6 to 8 লিখি দিব, 1 to 8 হয় 1 to 8 লিখিব, বা 6 to 9 যদি হয় 6 to 9 লিখিব, বা অনলি যদি 9 হয় তেনেহ'লে আপোনালোকে 9 to লিখি দিব। এইদৰে আপোনালোকে এটেণ্ডেঞ্চ শ্বীট পেকিং কৰিব। পেকিং কৰি ইয়াতে আপোনালোকে কি কৰিব, আঠা লগাই দিব। আঠা লগাই আপোনালোকক যদি লা দিয়া হয় তেনেহ'লে আপোনালোকে ইয়াতে লা দি সিল কৰি দিব। তাৰপিছত এইখন কি আমাৰ পেকেটিং হৈ যাব। এটেণ্ডেঞ্চ শ্বীট পেকেটিঙৰ পিছত আপোনালোকে কি কৰিব, ক্লাছ 1ৰ OMR শ্বীটবিলাক পেকেটিং কৰিব। আপোনালোকে এনেকুৱা পেকেটত সোমাই দিব। তাৰপিছত আপোনালোকে এনভেলপটো ব্যৱহাৰ কৰিব। আপোনালোকে ইয়াতে চেক কৰি ল'ব কোন ক্লাছ বুলি লিখা আছে, ভুল নকৰিব। এইটো ক্লাছ 1 OMR শ্বীট বুলি লিখা আছে। আপোনালোকে ক্লাছ 1ৰ OMR শ্বীটবিলাক ইয়াতে সোমাই দিব। সোমাই আপোনালোকে ইয়াতে আঠা লগাই দিব। আঠা লগাই ইয়াতে আপোনালোকে লা লগাই সিল কৰি দিব। এইদৰে ক্লাছ 1টো আপোনালোকে পেকেটিং কৰিব। তাৰপিছত কি আছে আমাৰ ক্লাছ 2, ইয়াতে ক্লাছ 2 আছে, চেক কৰি ল'ব আপোনালোকে। ইয়াতে ক্লাছ 2 আছে নেকি আপোনালোকে চেক কৰি ল'ব। তাৰপিছত সেম আগৰ নিচিনা আপোনালোকে এইখন ইয়াতে সোমাই দিব। সোমাই আঠা লগাই ইয়াতে লা লগাই দিব। এতিয়া কি আছে আমাৰ ক্লাছ 3 to 5। 3 to 5ৰ ক্ষেত্ৰত আমাৰ এনেকুৱা কাগজৰ টুকুৰা ব্যৱহাৰ কৰিব লাগিব। ধৰক ক্লাছ 5ৰ পৰা 3 লৈকে যেতিয়া আপোনালোকে পেকেটিং কৰিব, ঠিক তেতিয়া আপোনালোকে কি কৰিব, 5 আগত দিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা কাগজ দিব। তাৰপিছত আপোনালোকে কি কৰিব, 4 দিব, সেম আকৌ এটা কাগজ দিব। তাৰপিছত আপোনালোকে 3 দিব। ইয়াৰ আগতে মই আৰু এটা বস্তু দেখাই দি আছোঁ। যদি আপোনালোকৰ স্কুলত ধৰক 5তে 4টা ল'ৰা বা ছোৱালী এবচেণ্ট আছে, তা আপোনালোকে OMR বিলাক কি কৰিব, তেতিয়া আপোনালোকে OMR বিলাক ওলাব। ধৰক লাষ্টৰ 3টা ল'ৰা ছোৱালী এবচেণ্ট আছে, 2টা ল'ৰা ছোৱালী বা 3টা ল'ৰা ছোৱালী এবচেণ্ট আছে, তাতে আপোনালোকে কি কৰিব, এনেকুৱা কাগজৰ টুকুৰা ব্যৱহাৰ কৰিব। তেনেকৈ ফাৰ্ষ্ট এবচেণ্টবিলাক আপোনালোকে ইয়াতে দি তাৰপিছত কাগজৰ টুকুৰাটো দি দিব। তাৰপিছত প্ৰেজেণ্ট যিবিলাক ষ্টুডেণ্ট আছে এইলোকৰ OMR শ্বীটবিলাক আপোনালোকে ইয়াতে দি দিব। দি আপোনালোকে কাগজটো এনেকৈ কৰি দিব বা এনেকৈ কৰি দিব। কৰি আপোনালোকে সেম পেকেটত আগৰ নিচিনা সোমাই দিব। সোমাই আপোনালোকে এইটো আপোনালোকে ক্লাছ 3ৰ ক্ষেত্ৰতো কৰিব পাৰে, 4ৰ ক্ষেত্ৰতো কৰিব পাৰে, 5ৰ ক্ষেত্ৰতো কৰিব পাৰে, বা যিকোনো ক্লাছত যদি এবচেণ্ট থাকে সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে এইটো কৰিব পাৰে। এনেকৈ কৰি আপোনালোকে ফাৰ্ষ্ট ক্লাছ 5টো দিব, তাৰপিছত এটা কাগজৰ টুকুৰা দিব, তাৰপিছত 4 দিব,
কাগজৰ এটা টুকুৰা দিব, তাৰ পিছত 3 দিব। ইয়াৰ পিছত এই কাগজৰ টুকুৰাবিলাক আপোনালোকে এনেকৈ ভাইজ কৰি দিব। ভাইজ কৰি আপোনালোকে ইয়াতে চেক কৰি ল'ব ক্লাছ 3 to 5 লিখা আছে নেকি, যদি আছে আপোনালোকে ইয়াতে সোমাই দিব পেকেটবিলাক। সোমাই আপোনালোকে এইদৰে আঠা লগাই দিব। ইয়াতে আঠা লগাই দিব। আঠা লগাই ইয়াতে আপোনালোকে লা দি, যদি লা দিয়া হয় আপোনালোকে লা দি সিল কৰি দিব। সিল কৰাৰ পিছত আমাৰ এতিয়া 4টা পেকেট হৈ গ'ল। এনেকুৱা আছে ক্লাছ 3 to 5, ক্লাছ 2, ক্লাছ 1 আৰু আমাৰ এটেন্ডেন্স শীট। এই 4টা পেকেট বা 2টা পেকেট, যদি এমই স্কুল হয় 2টা পেকেট থাকিব বা হাই স্কুল হয় 2টা পেকেট থাকিব। এনেকৈ আমি পেকেট দিয়া হ'ব অফিচৰ পৰা। এই পেকেটত কি কৰিব লাগিব, আমাৰ ফাইনেল পেকেটিং কৰিব লাগিব। ইয়াৰ আগতে যদি আপোনালোকে এনেকুৱা বোৰ্ডৰ ব্যৱস্থা কৰিব পাৰে, যদি পাৰে তেনেহ'লে এই বোৰ্ডটো আপোনালোকে আগত সোমাই দিব, যাতে আমাৰ OMR शीटবিলাক বেণ্ড নহয়। সোমাই আমাৰ পেকেটবিলাক ইয়াতে সোমাই দিব। পেকেটত ভৰাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, এইদৰে ইয়াতে এটা আঠা আছে, এইটো উঠাই, এই হোৱাইট ষ্টিকাৰটো দেখা পাই আছে, এইটো উঠাই আপোনালোকে ইয়াতে আপোনালোকে আঠাটো বহাই দিব। এইটো আপোনালোকৰ পেকিং হৈ গ'ল। আৰু ইয়াতে মনত ৰাখিব, যিবিলাক বস্তু বিচাৰিব ইয়াতে, এইটো লাষ্ট ইয়াৰ গুণোৎসৱৰ হয়, সেইকাৰণে মই এইটো আপোনালোকক দেখুওৱা নাই। ইয়াতে কিছুমান চেঞ্জেছ হ'ব। তো আপোনালোকে স্কুল ডাইচ কোড, স্কুল নেম, ব্লক নেম, ডিষ্ট্ৰিক্ট নেম লিখি দিব। আৰু এই MCQ কিমান ইউজ কৰিছে বা যি থাকিব আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ফিল আপ কৰি আপোনালোকে এইখন আপোনালোকৰ পেকেটিং, ফাইনেল পেকেটিং কৰিব। পেকেটিং কৰি আপোনালোকৰ এলক এইখন জমা দি দিব। আৰু যদি আপোনালোকৰ বেছি ষ্টুডেণ্ট হয় তেনেহ'লে যদি বেলেগ কাৰ্টুন বা পেকেটৰ ব্যৱস্থা কৰে, আপোনালোকে ব্যৱস্থা কৰি এনেকুৱা পেকেটিঙৰ ওপৰত ষ্টিকাৰ আপোনালোকে বনাই এইখন পেষ্ট কৰি দিব। এইদৰে আপোনালোকে গুণোৎসৱৰ পেকেটিং কৰিব পাৰিব। ধন্যবাদ শিক্ষাগুৰুসকল। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব।